ছাত্ৰ ছাত্ৰীসকল সমাজ বিজ্ঞানৰ পাঠলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি সমাজ বিজ্ঞানৰ আন এটা গুৰুত্বপূৰ্ণ ভাগ অৰ্থনীতি বিজ্ঞানৰ এটা পাঠ আলোচনা কৰিম, মুদ্ৰা আৰু বেংক ব্যৱস্থা। আজি আমি মুদ্ৰাৰ বিকাশ সম্পৰ্কে আলোচনা কৰিম। তোমালোকে বৰ্তমান এখন সুসংগঠিত মুদ্ৰা অৰ্থনীতি দেখিছা। গোটেই পৃথিৱীৰ আৰ্থিক কাম কাজবিলাক মুদ্ৰাৰ বিনিময় মাধ্যমেৰে সংঘটিত হৈছে। তোমালোকে সৰুৰে পৰাই মুদ্ৰাৰ বিনিময়ত বিভিন্ন বস্তু, নিজৰ প্ৰয়োজনীয় বস্তুখিনি সংগ্ৰহ কৰিবলৈ শিকি আহিছা। আজিকালি হয়তো বহুতে অনলাইন অৰ্ডাৰ দিও বস্তু আনি পাইছা, য'ত বিক্ৰেতা আৰু ক্ৰেতা মুখামুখি নহয়েই, মুদ্ৰাৰো পোনপটীয়া লেনদেন নহয়, ইণ্টাৰনেটৰ মাধ্যমত অনলাইন গোটেই লেনদেন প্ৰক্ৰিয়াটো চলে। এনেকুৱা ধৰণেৰে তোমালোকে এটা একেবাৰে সুপৰিচালিত সুসংগঠিত মুদ্ৰা ব্যৱস্থা দেখি আহিছা। কিন্তু আৰু এই মুদ্ৰা ব্যৱস্থাবিলাক পৰিচালনা কৰাত সহায় কৰিবলৈ বেংক ব্যৱস্থাবিলাকো তোমালোকে এতিয়া দেখিছা। কিন্তু আজিৰ পৰা শ বছৰৰ আগত এই ব্যৱস্থাটো এনেধৰণৰ নাছিল। কিন্তু তেতিয়াও মানুহে নিজৰ প্ৰয়োজনীয় বস্তুখিনি সংগ্ৰহ কৰিবলৈ বাধ্য আছিল। তেতিয়াও মানুহে সেইখিনি বস্তু গোটাই ল'ব লাগিছিল। কিন্তু কাৰণ কোনো মানুহেই নিজৰ প্ৰয়োজনীয় বস্তু, সকলোখিনি প্ৰয়োজনীয় বস্তু নিজে গোটাই ল'ব, উৎপাদন কৰি ল'ব নোৱাৰে। কোনো মানুহেও নোৱাৰে, কোনো দেশেও নোৱাৰে। গতিকে নিজৰ যিখিনি নিজে পাৰে সেইখিনি উৎপাদন কৰি ল'ব। তাৰ বাহিৰে যিখিনি নিজে উৎপাদন কৰি ল'ব নোৱাৰে কিন্তু প্ৰয়োজন আছে, তেনেকুৱা বস্তুবিলাক ব্যক্তিয়ে আন এজন ব্যক্তিৰ পৰা, দেশে আন এখন দেশৰ পৰা সংগ্ৰহ কৰি ল'বলগীয়া হয়। কিন্তু এই ধৰণে প্ৰয়োজন হোৱা বস্তুবোৰ কোনেও আনক এনেয়ে নিদিয়ে। গতিকে সেই বস্তুখিনি কিবা এটা দিব লাগিব, বিনিময়ত আমি কিবা এটা দিব লাগিব আনৰ পৰা বস্তু পাওঁতে। কিন্তু যেতিয়া মুদ্ৰা ব্যৱস্থা, মানুহৰ মুদ্ৰাৰ প্ৰতি কোনো ধাৰণাই নাছিল, তেতিয়া মানুহে কি কৰে, এজনে আনজনৰ লগত বস্তু সাল সলনি কৰে। প্ৰাচীন কালত মানুহে বস্তুৰ সলনি বস্তু বিনিময় কৰা প্ৰক্ৰিয়াটোকে পণ্য বিনিময় বোলে। পণ্য মানে হৈছে বস্তু। এতিয়া চিত্ৰত এটা উদাহৰণ দিয়া হৈছে। এজন মানুহে যদি ফল মূলৰ খেতি কৰিছিল, তেওঁ তেতিয়া কি কৰে, ফল মূলৰ বিনিময়ত আন প্ৰয়োজনীয় বস্তুবিলাক সংগ্ৰহ কৰি লয়। ধৰা তেওঁ আন এজন ব্যক্তি দেখুওৱা হৈছে, তেওঁ পশুপালন কৰিছে। গতিকে জীৱ জন্তুৰ কিবা প্ৰয়োজন হ'লে, ধৰা মাংস খাবলৈ মন গৈছে, কণী খাবলৈ মন গৈছে, গাখীৰ খাবলৈ মন গৈছে, তেওঁ তেতিয়া সেই বস্তুবিলাক কেনেকৈ সংগ্ৰহ কৰিব, তেওঁ ফল মূল দি সেই বস্তুখিনি পশুপালকজনৰ পৰা সংগ্ৰহ কৰি ল'ব। এনেকুৱা ধৰণেৰে আগত বিনিময় কাৰ্যটো চলিছিল। এতিয়াও তোমালোকে তেনেকুৱা বিনিময় নিশ্চয় কৰি পাইছা, সৰুকালত বিশেষকৈ। এতিয়াও কোনোবাই কৰিব পাৰা, কিন্তু সৰুকালতো সেইটো সাধাৰণতে বেছিভাগেই কৰে। বাৰীৰ ফল মূল ইটোৱে সিটোৱে সাল সলনি কৰি খায় স্কুলত আনি পেলাই, সেইটো হয়। আৰু সেইটো তোমালোকৰ ব্যক্তিগত পৰ্যায়ৰ কথা। আৰু ইফালে আমাৰ অসম দেশৰ মৰিগাঁও জিলাৰ জোনবিল নামৰ ঠাইত প্ৰত্যেক বছৰে মাঘ মাহত এখন মেলা বহে, বিশেষ মেলা, জোনবিলৰ মেলা বুলি কয়। সেই মেলাত কি হয়, ভৈয়ামৰ উৎপাদিত সামগ্ৰী লৈ যায়, আৰু পাহাৰৰ পৰা পাহাৰীয়া সামগ্ৰী লৈ মানুহখিনি আহে। তেওঁলোকে সেই দুয়োটা বস্তু তাত পণ্য বিনিময়ৰ জৰিয়তে সংগ্ৰহ কৰি লয়। এজনে আনজনৰ বস্তুখিনি তেনেধৰণে সংগ্ৰহ কৰি লয়। সেইটো আচলতে সেই যিটো পৰম্পৰা, পণ্য বিনিময় ব্যৱস্থাৰ যিটো পৰম্পৰা আগত আছিল, সেইটো চলাই ৰাখিবৰ কাৰণে সেই মেলাখনত তেনেকুৱা কৰা হয়। বছৰৰ বাকীবিলাক দিনত তেওঁলোকে মুদ্ৰাৰ মাধ্যমতে বস্তু সংগ্ৰহ কৰে, কিন্তু মেলাত তেওঁলোকে সেই কাৰ্যটো কৰে। এনেকুৱা ধৰণে পণ্য বিনিময় ব্যৱস্থাটো চলি আহিছিল। কিন্তু এইটো বৰ সুবিধাজনক নহয়। আগৰ দিনত মানুহৰ প্ৰয়োজন কম আছিল, প্ৰয়োজন কম থকা আৰু তেওঁলোকৰ উৎপাদিত বস্তুও বৰ বিশেষ নাছিল। আজিকালিৰ দৰে ইমান বিভিন্ন ধৰণৰ খাদ্য বস্তু, সাজপাৰৰ বস্তু, গৃহসজ্জাৰ বস্তু, যেনেকুৱা ধৰণৰ মানুহৰ প্ৰয়োজনবোৰ আজিকালি যিমান বাঢ়ি গ'ল, তেতিয়া সিমান নাছিল। গতিকে সেইখিনি প্ৰয়োজন মানুহে পণ্য বিনিময়ৰ জৰিয়তে সংগ্ৰহ কৰি লোৱাটো বৰ অসুবিধাৰ কথা নাছিল, বা তেওঁলোকৰ আন কোনো বেলেগ উপায়ো তেতিয়া নাছিল। কিন্তু সভ্যতাৰ বিকাশৰ লগে লগে মানুহে যিখিনি
অসুবিধা ভোগ কৰে, সেই অসুবিধাবোৰ দূৰ কৰিবলৈ মানুহে অহৰহ চেষ্টা কৰি থাকে। তাৰ পাছতেই মানুহে সেইকাৰণে অতীতকালৰ পৰা এতিয়ালৈ বহুত সুসভ্য সহজ জীৱন যাপন কৰিবলৈ সক্ষম হৈছে। মুদ্ৰাৰ ক্ষেত্ৰতো তেনেকুৱা হ'ল। মানুহে যেতিয়া বিভিন্ন ক্ষেত্ৰৰ পৰা এই পণ্য বিনিময়ত অসুবিধা পাবলৈ ধৰিলে, ইমানবিলাক উৎপাদিত সামগ্ৰী, ইমানবোৰ প্ৰয়োজন এনেকৈ বিনিময় কৰিবলৈ অসুবিধা হ'ল, পূৰণ কৰিবলৈ অসুবিধা হ'ল, তেতিয়াই মানুহে তাৰ এটা সুব্যৱস্থা বিচাৰ কৰিবলৈ ধৰিলে আৰু সেইধৰণে মানুহে বৰ্তমানৰ মুদ্ৰা ব্যৱস্থাটো গঢ়ি তুলিছিল। কিন্তু তাৰ আগত সেইখিনি বিশেষ আলোচনা কৰাৰ আগত আমি কিনো অসুবিধা পালে তেওঁলোকে সেই বিষয়ে অলপ জানি লওঁ আহা। প্ৰথমটো দিছে সংগতিবিহীন অভাৱ, অৰ্থাৎ এজন মানুহৰ যিকেইজন মানুহৰ মাজত বস্তুটোৰ বিনিময় হ'ব, তেওঁলোকৰ এজনে বিনিময় কৰিবলৈ বিচৰা বস্তুটো আনজনৰ প্ৰয়োজন হ'ব লাগিব, বা আনজনৰ হাতত তেওঁ বিচৰা প্ৰথমৰজনে বিচৰা বস্তুটো থাকিব লাগিব, তেতিয়াহে দুইজনৰ মাজত বিনিময় হ'ব। কথাটো এটা উদাহৰণৰ সহায়ত আলোচনা কৰি চাওঁ আহা। এই ব্যক্তিজনে, চিত্ৰত দেখিছা এজন ব্যক্তিয়ে বস্তাত চাউল লৈ গৈছে। তেওঁ চাউল লৈ গৈছে কিহৰ কাৰণে? তেওঁক পাচলি লাগে। কিন্তু বজাৰত গৈ তেওঁ দেখিলে যে চাউল যিজন ব্যক্তিক লাগে, তেওঁৰ পৰা চাউল ল'বলৈ বিচাৰিছে, তেওঁৰ ওচৰত কিন্তু পাচলি নাই, তেওঁৰ ওচৰত মাছহে আছে। গতিকে এনে ক্ষেত্ৰত বিনিময় কৰাটো অসুবিধাজনক হৈ পৰে। তেতিয়া কি হয়? আন এটা উদাহৰণত মই দেখাইছোঁ চোৱা। এই ব্যক্তিজনে জোতা লৈ গৈছে, তেওঁক কি লাগে? তেওঁক চাউল লাগে। জোতা লৈ গৈছে, তেওঁক চাউল লাগে। আৰু এই ব্যক্তিজনক কি হৈছে? তেওঁৰ ওচৰত চাউল আছে, কিন্তু তেওঁক জোতা নালাগে, তেওঁক মাটিৰ অলপ বাচন বৰ্তন লাগে। তৃতীয় ব্যক্তিজনৰ ওচৰত মাটিৰ বাচন বৰ্তন আছে, কিন্তু তেওঁক চাউল নালাগে, তেওঁক জোতা লাগে। এনে ক্ষেত্ৰত কি কৰিবলগীয়া হয়? এই ব্যক্তিজন, যিজন প্ৰথমৰ জোতা অনা ব্যক্তিজন আছিল, চাউল লাগিছিল, তেওঁ প্ৰথমতে কি কৰিব লাগিব? এই মাটিৰ পাত্ৰ থকা ব্যক্তিজনক জোতা দি তেওঁ মাটিৰ পাত্ৰ সংগ্ৰহ কৰিব লাগিব। তাৰ পাছত সেই মাটিৰ পাত্ৰখিনি আনি তেওঁ চাউলৰ বেপাৰীজনক দিব লাগিব আৰু তাৰ পৰা তেওঁ প্ৰয়োজনীয় চাউলখিনি ল'ব পাৰিব। কিন্তু এইটো প্ৰক্ৰিয়া ইমান সহজ নহয়, কাৰণ বজাৰখনত প্ৰত্যেকজনৰ ওচৰত গৈ গৈ তেওঁ সুধিব লাগিব কাক কি লাগে। আৰু এটা বস্তুৱেই যদি কিনিবলৈ যায় তেতিয়াও এটা কথা, ইমানবোৰ বস্তুৰ প্ৰয়োজন হয়, বজাৰলৈ যাওঁতে কিনিম বুলি তালিকা কৰি লৈ যোৱা হয়, সেই গোটেই বস্তুবিলাক এনেকৈ মিলাই কিনাটো এটা বৰ অসুবিধাজনক কথা হৈ পৰে। গতিকে সেই অভাৱৰ সংগতিহীনতাৰ বাবে এই পণ্য বিনিময় ব্যৱস্থাটো বৰ সুবিধাজনক হৈ নাথাকিল। তাৰ পাছতো কাৰণ আছে হিচাপ নিকাচৰ উমৈহতীয়া এককৰ অভাৱ। আজিকালি তোমালোকে কি কৰা? যিটো বস্তুৱেই প্ৰয়োজন হয় সেই বস্তুটোকেই মুদ্ৰাৰ বিনিময়ত আমি সংগ্ৰহ কৰি ল'ব পাৰোঁ। মুদ্ৰা সকলোকে প্ৰয়োজন হয়। আৰু মুদ্ৰাৰ বিনিময়তে, মুদ্ৰাৰ মাধ্যমতে সকলো বস্তুৰ মূল্যটো নিৰ্ধাৰণ কৰি থোৱা থাকে। গতিকে মুদ্ৰাটো দিলেই হৈ যায়, আমি অকল মুদ্ৰাৰ মানত বস্তুটোৰ মূল্যটো মনত ৰাখিলেই হয়। কিন্তু আগৰ দিনত যিহেতু মুদ্ৰা নাছিল আৰু মানুহে বস্তুৰ সলনি বস্তু বিনিময় কৰিছিল, গতিকে প্ৰতিটো বস্তুৱে আন প্ৰতিটো বস্তুৰ লগত কি হাৰত বিনিময় কৰিব? যদি তেওঁৰ ওচৰত পাচলি আছিলে, তেওঁৰ ওচৰত ধৰা বন্ধাকবি আছে, ফুলকবি আছে, এনেকৈ এইখিনি পাচলি লৈ পেলাই তেওঁ বজাৰলৈ গৈছে, তেওঁ তেনেহ'লে কি ক'ব লাগিব? ফল মূল কিনিম বুলি গৈছে, তেওঁ তেনেহ'লে বন্ধাকবিৰ লগত আপেল কিমান ল'ব, বন্ধাকবিৰ লগত কমলা কিমানকৈ দিব, প্ৰতিটোৰে তেওঁ এটা হিচাপ জানিব লাগিব। আকৌ সেই বস্তুকেইটা যে একেই হ'ব বিনিময় হাৰটো, তাৰ মূল্য নাই, কাৰণ প্ৰতিটো আপেলৰ আকাৰ প্ৰকাৰ একেই নহ'ব। প্ৰতিটো বস্তুৰ ক্ষেত্ৰতে সেইটো হয়, আকাৰ প্ৰকাৰবিলাক একেই নহয়। গতিকে তেনেকুৱা বস্তুটো প্ৰতিটোৰে লগত বজাৰত যিমান বস্তু আছে প্ৰত্যেকটো বস্তু কেনেকৈ বিনিময় কৰিব সেইটো মনত ৰখাটো, কি হাৰত বিনিময় কৰিব সেইটো মনত ৰখা সহজ নহয়। ইয়াত এটা উদাহৰণ দিছে, এইবোৰ প্ৰাইচ লিষ্ট। আমাৰ কি হয়, তোমালোকে ৰেষ্টুৰেণ্টত গ'লে, দোকানত গ'লে কেতিয়াবা বস্তুৰ দামবোৰ এনেকৈ চব বস্তুৰ দামেই মুদ্ৰাৰ মাধ্যমত লিখি থোৱা দেখা। এতিয়া কি ক'ব? চব বস্তুৰ দামে আকৌ প্ৰতিটো পাচলিৰ দামত, প্ৰতিটো সামগ্ৰীৰ দামত লিখি ৰাখিব লাগিব। সেইখনটো এটা মস্ত দীঘল প্ৰাইচ তালিকা হ'ব। সেইখন চাই বস্তু বিনিময় কৰাটো সহজ নহ'ব। তেনেকৈ এটা বস্তুৰ দাম, প্ৰতিটোৰে মাধ্যমত এটা বস্তুৰ দাম নিৰ্ণয় কৰি বিনিময় কৰাটো বৰ সহজ কথা নহয়। সেইকাৰণে উমৈহতীয়া, মানে এটা নিৰ্দিষ্ট একক নথকাৰ কাৰণে প্ৰতিটো বস্তুৰ দাম প্ৰকাশ কৰিবলৈ এটা উমৈহতীয়া একক, মানে সকলোৰে দাম প্ৰকাশ কৰিব পৰা এটা নিৰ্দিষ্ট একক নথকাৰ বাবে যথেষ্ট অসুবিধা হৈছিল। আন এটা গুৰুত্বপূৰ্ণ অসুবিধা হৈছে বিভাজনীয়তাৰ অসুবিধা। বিভাজন মানে ভাগ কৰা, সকলো বস্তু ভাগ কৰিব নোৱাৰি।
ইয়াত দুটা উদাহৰণ দিয়া হৈছে। এই ব্যক্তিজনে ফল মূল লৈ গৈছে বজাৰলৈ, বিনিময় কৰিবলগীয়া হৈছে এটা মহৰ লগত। এতিয়া মহ যি পুহিছে তেওঁ মহ লৈ আহিছে বজাৰলৈ, তেওঁ ফল মূল কিনিম বুলি আহিছে, কিন্তু মহটোৰ বিনিময়ত তেওঁ কেনেকৈ ফল মূল সংগ্ৰহ কৰিব? মহটো কোনোবাই কাটি বিক্ৰী কিনিও লৈ নাযায়, আৰু এটা ইমান মূল্যৱান বস্তুৰ লগত ফল মূলখিনি বিনিময় কৰাটো সম্ভৱপৰ নহয়। তেনেকৈ এইটো কাষৰ চিত্ৰটো তেনেকুৱা এটা উদাহৰণ আছে। মানুহগৰাকীয়ে বজাৰলৈ ছাগলী লৈ গৈছে, তেওঁ পাচলি কিনিব, কিন্তু এতিয়া পাচলি বেপাৰীক তেওঁ ছাগলীৰ দৰে মূল্যৱান বস্তু এটাৰ বাবে এক খৰাহী পাচলি কিনাটো তেওঁৰ কাৰণে যুক্তিসংগত কথা নহ'ব। কিন্তু মুদ্ৰাৰ মাধ্যমত হ'লে সেই অসুবিধাটো নাথাকে। আমি 2000 টকা লৈ গ'লেও 100 টকাৰ বস্তু এটা কিনাত অসুবিধা নহয়, কাৰণ মুদ্ৰা বিভাজন কৰিব পাৰি। সৰু সৰু আৰু বহুত টকালৈ মুদ্ৰা বিভাজন হৈ যায়, এইটো কোনো অসুবিধাই নহয়। কিন্তু এনেকুৱা ধৰণৰ ডাঙৰ মূল্যৱান বস্তুবিলাক সৰু কম মূল্যৰ বস্তুৰ লগত বিনিময় কৰিবলৈ অসুবিধা, যদিহে ডাঙৰ মূল্যৱান বস্তুবোৰ বিভাজনীয় নহয়। সেইটো এটা ডাঙৰ অসুবিধা মুখামুখি হ'ল। তাৰ পাছত এটা হ'ল মূল্য ভাণ্ডাৰৰ অভাৱ। কাৰণ সেই সময়ত বিনিময়ৰ বাবে মানুহে হাততে ব্যৱহাৰ কৰা বস্তুবিলাক আছিল কৃষিজাত উৎপাদিত সামগ্ৰী। কৃষিজাত উৎপাদিত সামগ্ৰীবিলাক তোমালোক প্ৰত্যেকে জানা যে বেছি দিনলৈ সংৰক্ষণ কৰি থ'ব নোৱাৰি। ফলস্বৰূপে কি হয়, খুব কম দিনৰ ভিতৰত বস্তুবোৰ বেয়া হৈ যায়। সেই যেতিয়াই পাচলিটো বা কৃষি উৎপাদিত সামগ্ৰীখিনি বিনিময়ৰ যোগ্য হৈছিল, সেই সময়তে হয়তো তেওঁৰ কিবা এটা কিনিবৰ প্ৰয়োজন নহ'বও পাৰে। তাৰ পাছত তেওঁ যদি বহুদিনৰ পিছত কিবা এটা কিনাৰ প্ৰয়োজন হয়ও, তেতিয়াহ'লে তেওঁ সেই উৎপাদিত সামগ্ৰীখিনি ব্যৱহাৰ কৰিবলৈ অসুবিধা হয়। কিন্তু মুদ্ৰাৰ ক্ষেত্ৰত সেইটো নহয়। মুদ্ৰাৰ যদি এতিয়া প্ৰয়োজন হোৱা নাই, আমি সঞ্চয় কৰি থৈ দিব পাৰোঁ, আমি বছৰ জুৰি সঞ্চয় কৰি থৈ দিব পাৰোঁ, একো নহয়। মুদ্ৰাৰ মানত আমি পিছত সেইখিনি বস্তু আকৌ কিনি ল'ব পাৰোঁ। কিন্তু সেই পণ্য বিনিময়ৰ সময়ত অধিকাংশ বস্তুৱেই সঞ্চয় কৰি ৰখাটো সম্ভৱপৰ নাছিল, গতিকে সেইটো এটা ডাঙৰ অসুবিধা হৈছিল। গতিকে এই অসুবিধাখিনি দূৰ কৰিবৰ বাবে বিভিন্ন সময়ত মানুহে বিভিন্ন ধৰণৰ বস্তুৰ সহায় লৈছিল, আৰু লওঁতে সেই প্ৰক্ৰিয়াটো এনেকুৱাকৈ আগবাঢ়ি গৈ আজিৰ মুদ্ৰা অৰ্থনীতিখন গঢ় দিলে। এতিয়া আমি অলপমান বিস্তৃতভাৱে অধ্যয়ন কৰিম মুদ্ৰাৰ কেনেকৈনো ক্ৰমবিকাশ হৈছিল, সেইখিনি আমি চাম। ইয়াতে এটা চিত্ৰত দেখুওৱা হৈছে প্ৰথম বাৰ্টাৰ মানে হৈছে পণ্য বিনিময়। প্ৰথম বাৰ্টাৰ ছিষ্টেম আছিল, পণ্য বিনিময় প্ৰথা আছিল। তাৰপিছত মানুহে মূল্যৱান ধাতু ব্যৱহাৰ কৰিবলৈ ল'লে। মূল্যৱান ধাতু ব্যৱহাৰ কৰাৰ পাছত তেওঁলোকে কম মূল্যৰ ধাতুত মূল্য আৰোপ কৰি পেলাই, মেটেল অন্য ধৰণৰ ধাতু ব্যৱহাৰ কৰিলে বেছি মূল্যৱান নহয় সোণ ৰূপৰ দৰে, কিন্তু তাত মূল্য আৰোপ কৰি পেলাই তেওঁলোকে ব্যৱহাৰ কৰিবলৈ ল'লে। তাৰপিছত কাগজৰ মুদ্ৰা ওলালে, আজিকালি প্লাষ্টিকৰ মুদ্ৰা মানে ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড এইবিলাক ওলালে। ইলেক্ট্ৰনিক মানি ওলালে, য'ত আমি নেটৰ মাধ্যমত ইলেক্ট্ৰনিক লেনদেনৰ কৰোঁ, এইটো তোমালোকে জানাই, অৰ্ডাৰ দি পেলাই যি অনলাইন অনাৰ ব্যৱস্থাটো, সেইটোৰ বিষয়ে কৈছে। আৰু এটা ব্যৱস্থা আজিকালি অলপকৈ আৰম্ভ হৈছে, একেবাৰে বহুল প্ৰচলিত হোৱা নাই, পৃথিৱীৰ সকলো দেশে এয়া গ্ৰহণ কৰা নাই, আমাৰ ভাৰতবৰ্ষতো বৰ বেছি গ্ৰহণযোগ্য হোৱা নাই। সেইটো হৈছে ক্ৰিপ্টো কাৰেঞ্চি। এইটো এটা ভাৰ্চুৱেল মুদ্ৰা বুলি কয়। সেই বস্তুটো বৰ বৃহৎভাৱে এতিয়া ব্যৱহাৰো হোৱা নাই, তোমালোকৰ চিলেবাছতো এইটো বস্তু সোমোৱা নাই, তথাপিতো মাত্ৰ নামটো চিনাকি কৰি থ'বৰ কাৰণে মই এই বস্তুটো ৰাখিলোঁ যে ক্ৰিপ্টো কাৰেঞ্চি বুলি এটা ভাৰ্চুৱেল কাৰেঞ্চি আজিকালি ওলাইছে। সকলো দেশে ইয়াক গ্ৰহণ কৰা নাই। ক্ৰিপ্টো কাৰেঞ্চিৰ এতিয়া বৰ্তমান কিছুমান দেশে গ্ৰহণ কৰিবলৈ লোৱা এটা মুদ্ৰা হৈছে বিটকইন। এতিয়া মুদ্ৰাৰ কেনেদৰে ক্ৰমবিকাশ হ'ল আমি সেই বিষয়ে চাওঁ। প্ৰথমটোৱেই হৈছে বিনিময় প্ৰথা। আমি ইতিমধ্যে আলোচনা কৰিলোঁ যথেষ্টখিনি। প্ৰথম অৱস্থাত বিভিন্ন ধৰণৰ বস্তু, শাক পাচলি, হাঁহ কুকুৰা, গৰু ছাগলী, মানুহে বৈ কাটি লোৱা কাপোৰ কানি, এইবিলাকৰ মাধ্যমত আন প্ৰয়োজনীয় বস্তুখিনি সংগ্ৰহ কৰি লৈছিল। তাৰ পাছত মানুহে দেখিলে যে বিভিন্ন বস্তুৰ বিনিময়ৰ মূল্যটো মনত ৰাখি পেলাই বিনিময় কৰাটো বৰ সহজ নহয়, গতিকে নিৰ্দিষ্ট এটা বস্তু হ'লে বিনিময় কৰিবলৈ সহজ হয়। গতিকে মানুহে সেই পদ্ধতিটোৰ বাবে জন্তুমান ব্যৱহাৰ কৰিলে, মানে এবিধ জন্তুৱেই তেওঁলোকে ল'ব, আৰু সেই ক্ষেত্ৰত ছাগলীৰ গ্ৰহণযোগ্যতাটো বেছি আছিল। গতিকে
মানুহে ছাগলীক বিনিময়ৰ মাধ্যম হিচাপে এটা সময়ত ব্যৱহাৰ কৰিছিল কিন্তু ছাগলীক বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰোঁতেও মানুহে কিছু অসুবিধাৰ সন্মুখীন হৈছিল সেইটো হ'ল সেইবিলাক হ'ল যে ছাগলী কি হ'ব ছাগলীৰ প্ৰথম কথাটো হৈছে বিভাজনীয়তাৰ সমস্যাটো আছে ভাগ কৰি কম মূল্যৰ বস্তুৰ লগত তাক সাল সলনি কৰিব নোৱাৰি কেতিয়াবা আকৌ ছাগলীৰ বেমাৰ হৈ পেলাই যদি ছাগলী মৰিবলৈ ধৰে তেতিয়াও হ'লে মানুহে আৰ্থিক সংকটত ভুগিবলগীয়া হয় এনেকুৱা ধৰণে ছাগলীৰ ক্ষেত্ৰত সমস্যা আছে আকৌ কি হয় সকলোবিলাক ছাগলীৰ আকাৰ প্ৰকাৰ একেই নহয় ৰঙো বেলেগ হয় গতিকে মানুহৰ ওচৰত তাৰ মূল্যটো বেলেগ হয় এটা বস্তু হ'লেও সেইফালৰ পৰা কি হয় মানুহৰ বস্তুটোৰ দাম নিৰ্ণয় কৰিবলৈ অসুবিধা হয় গতিকে এইটো বৰ বেছি দিনলৈ গ্ৰহণযোগ্য হৈ নাথাকিল তাৰপিছত মানুহে কিছুমান মূল্যৱান ধাতু ব্যৱহাৰ কৰিবলৈ ল'লে সেই ধাতুৰ সলনি বস্তু বিনিময় কৰে সোণ ৰূপ তাম এনেকৈ ধাতুবিলাক কিন্তু সেই ধাতুবিলাক আছিল অমুদ্ৰিত মানে তাত তাৰ মূল্যটো লিখা নাথাকে আজিকালি যেনেকৈ 5 টকা 10 টকা 100 টকা মূল্যটো লিখা থাকে সেই ধাতুবিলাকত মূল্যটো লিখা নাথাকে মূল্যটো লিখা নাথাকিলেও মানুহৰ অসুবিধা হয় যে সেইটো কিমান মূল্য বুলি ধৰিব এতিয়া কিমান বস্তু মূল্যৰ বুলি ধৰিব আৰু সেই যে সোণ ৰূপ বা মূল্যৱান ধাতুটো ব্যৱহাৰ কৰিছে সেইটো প্ৰকৃততে বিশুদ্ধ হয় নে নহয় সেইখিনি পৰীক্ষা কৰি লোৱাটো বাৰে সহজ কথাও নহয় গতিকে কিছুদিনলৈ মানুহে অমুদ্ৰিত ধাতুমান ব্যৱহাৰ কৰিছিল যদিও সিও বেছি দিনলৈ ব্যৱহাৰ হৈ নাথাকিল তাৰপিছত মানুহে মুদ্ৰিত ধাতুমান ব্যৱহাৰ কৰিবলৈ ল'লে অৰ্থাৎ সেই মূল্যৱান ধাতুবিলাকতে তাৰ মূল্যটো আৰোপ কৰি দিবলৈ ধৰিলে এইখিনি প্ৰথমতে আগৰ দিনত ব্যৱহাৰ কৰা কেইটামান মুদ্ৰিত ধাতু দেখুওৱা হৈছে এইফালে আমাৰ ভাৰতবৰ্ষৰ কিছুমান মুদ্ৰা দেখুওৱা হৈছে তোমালোকে প্ৰথমৰ যিখিনি মুদ্ৰা আছে এইখিনি মুদ্ৰাৰ ব্যৱহাৰ কৰিবলৈ তোমালোকে পোৱা নাই দেখিবলৈ হয়তো কোনোৱে পাইছা কিন্তু এইখিনি তোমালোকে ব্যৱহাৰ কৰি পোৱা নাই অনা নয়া পইচা এইবিলাক ব্যৱহাৰ তোমালোকে পোৱা নাই এই তলৰ যিখিনি আছে সেইখিনি তোমালোকে ব্যৱহাৰ কৰি পাইছা সেই তাত কি হয় মূল্যবিলাক লিখা থাকে কিন্তু মূল্যখিনি লিখা থাকে সেইফালৰ পৰা অসুবিধা নাই মূল্যৱান ধাতুবিলাকৰ ক্ষেত্ৰত কিন্তু এটা সমস্যা হয় মূল্যৱান ধাতুবিলাক তেনেদৰে কি কৰে মানুহে কেতিয়াবা সোণৰ পৰা গহনা বনাই পেলাই যিটো মুদ্ৰাৰ ক্ষেত্ৰত একেবাৰে গ্ৰহণযোগ্য কথা নহয় মুদ্ৰা তেনেকৈ ভাঙি পেলাব নাপায় নোৱাৰে নিয়ম থাকে গতিকে সেইবোৰ কৰি পেলালে অসুবিধা হৈ যায় আৰু এই বস্তুখিনি কঢ়িয়াই লৈ ফুৰিবলৈ বহুত পৰিমাণৰ ধাতুৰ মুদ্ৰা কঢ়িয়াই ওপৰাতলৈ বজাৰলৈ ঘূৰি ফুৰিবলৈ অসুবিধাজনক নহয় গতিকে মুদ্ৰিত ধাতুমান এই ধাতু এতিয়াও ব্যৱহাৰ হয় যদিও ই বৃহৎ পৰিমাণৰ টকা লেনদেনৰ কাৰণে সুবিধাজনক নহয় গতিকে তাৰ পাছতে মানুহে আৰু এবিধ মুদ্ৰাৰ উদ্ভাৱন কৰি ল'লে সেয়া হৈছে কাগজী মুদ্ৰা যিটো কঢ়িয়াই লৈ ফুৰিবলৈ সহজ ওজনো বেছি নহয় ধুনীয়াকৈ সামৰি থ'ব পাৰি গতিকে পৃথিৱীৰ সকলো দেশেই কাগজত মুদ্ৰা ছপাই উলিয়াবলৈ ধৰিলে সুলভ কৰিবলৈ ধৰিলে ইয়াত এখন মই তোমালোকক তালিকা দিছোঁ সেই তালিকাখনত বিভিন্ন সময়ত ব্ৰিটিছৰ দিনৰ পৰা এতিয়ালৈকে ছপা হোৱা ভাৰতৰ বিভিন্ন প্ৰকাৰৰ কাগজী মুদ্ৰাৰ ছবি ইয়াত আছে এইটো দেখিছা 5 টকাটো এনেকুৱা আছিল 1 টকাটো এনেকুৱা আছিল এটা সময়ত এনেকুৱা ধৰণে মুদ্ৰাবিলাক আছিল কাগজী মুদ্ৰাবিলাক গতিকে কাগজী মুদ্ৰা যথেষ্ট সুচল হয় কিন্তু তাৰপিছতো মানুহে আকৌ হাতত টকা লৈ ফুৰিবলৈ অসুবিধা হ'ল এটা সময়ত গৰু ছাগলী লৈয়ে মানুহে বজাৰ কৰিছিল এতিয়া মানুহৰ জীৱনটো সহজৰ পৰা সহজ হৈ গৈ থাকোঁতে মানুহে হাতত টকা লৈ যাবলৈ অসুবিধা পোৱা হ'ল হৈ পেলাই কি হ'ল চেকৰ ব্যৱহাৰ কৰে ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ডৰ ব্যৱহাৰ কৰে হাতত টকা লৈ ফুৰিব নালাগে অলপ আগত ক্ৰিপ্ট'কাৰেঞ্চিৰ কথা কৈছিলোঁ নতুন ধাৰণা এনেকুৱা ধৰণৰ কিছুমান বিকল্প মুদ্ৰা ব্যৱস্থাও মানুহে বৰ্তমান ব্যৱহাৰ কৰে গতিকে তেতিয়াৰে পৰা এতিয়ালৈকে এনেধৰণেই মুদ্ৰা ব্যৱস্থাটোৰ বিকাশ হৈ আহিলে এতিয়া মই তোমালোকক 3টা প্ৰশ্ন দিছোঁ 3টা কৰি মোক দেখুৱাবা বিনিময় প্ৰথা কাক বোলে পাবা বিনিময় প্ৰথাৰ অসুবিধাসমূহ ব্যাখ্যা কৰিবলৈ দিয়া হৈছে সেইটোও পাবা এই 3 নম্বৰ প্ৰশ্নটো পোনপটীয়াকৈ কিতাপত নাপাবা যিহেতু তোমালোকৰ প্ৰত্যেকৰে ইণ্টাৰনেটৰ সুবিধা ল'ব পৰা মোবাইল আছে গতিকে তোমালোকে এইটো নেটৰ পৰা সংগ্ৰহ কৰি মোক বনাই দেখুৱাবা এখন তালিকা প্ৰস্তুত কৰিবলৈ দিছোঁ পৃথিৱীৰ 10খন দেশ যিকোনো 10খন দেশৰ মুদ্ৰাক কি নামেৰে জনা যায় যেনেকৈ আমাৰ ভাৰতত টকা বা ৰুপি বুলি কওঁ তাত সেই দেশখনত কি নামেৰে জনা যায় আৰু ভাৰতীয় টকাৰ লগত তাৰ বিনিময় হাৰটো কিমান যেনেকৈ বস্তুৰ সলনি বস্তু বিনিময় কৰা হৈছিল যেনেকৈ বস্তুৰ বাবে টকাৰ বিনিময় কৰা হৈছিল তেনেকৈ বেলেগ দেশৰ টকাৰ লগত আমাৰ দেশৰ টকা বিনিময় কৰাৰো হাৰ থাকে কাৰোবাৰ লগত আমি বহুত টকা দিলেহে পাওঁ কাৰোবাৰ লগত কম টকা দিলেই পাওঁ এনেকুৱা বেলেগ বিনিময়ৰ হাৰ থাকে সেই 3টা বস্তু ৰাখি পেলাই এখন তালিকা প্ৰস্তুত কৰিবা কি দেশৰ নাম মুদ্ৰাৰ নাম ভাৰতীয় টকাৰ মানত বিনিময়ৰ হাৰ এইখিনি কৰি তোমালোকে দেখুৱাবা ধন্যবাদ